নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ যি ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদ মুকলি কৰা হৈছে আৰু ইয়াৰ অনলাইন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। গতিকে এই পদৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইডবুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য মোষ্ট পপুলাৰ চিটি ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা চহৰখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা চহৰখন হ'ল মুম্বাই। নেক্সট কুৱেশ্যনটো দিয়া আছে, গোৱা ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? গোৱা কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। গোৱা মাণ্ডৱী নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচিং ষ্টেট অফ চয়াবিন ইন ইণ্ডিয়া? ভাৰতত চয়াবিনৰ সৰ্ববৃহৎ উৎপাদক ৰাজ্য কোনখন? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতত চয়াবিনৰ সৰ্বাধিক উৎপাদক ৰাজ্যখন হ'ল মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট IIT ইন ইণ্ডিয়া এষ্টাব্লিছড ইন 1951? 1951 চনত প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম IIT খনৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1951 চনত প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম IIT খনৰ নাম আছিল IIT খড়গপুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, গুৱাহাটী ইজ চিটুৱেটেড অন হুইচ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰে অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ডিড দ্য পথৰুঘাট ৰেবিলিয়ন টেক প্লেচ? পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ১৮৯৪ চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰিডম মুভমেণ্ট? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য চেনচাছ ষ্টাৰ্টেড ইন ইণ্ডিয়া? ভাৰতবৰ্ষত কিমান চনত লোকপিয়ল আৰম্ভ হৈছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ১৮৭২ চনত ভাৰতবৰ্ষত লোকপিয়ল আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নাবাৰ্ড লোকেটেড? নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ দ্য বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ ফৰ্মড? সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ BSF কেতিয়া গঠন হৈছিল? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1965 চনৰ ১ ডিচেম্বৰ তাৰিখে সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ BSF গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট কটন প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক কপাহ উৎপাদন কৰা ৰাজ্য কোনখন? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ সৰ্বাধিক কপাহ উৎপাদন কৰা ৰাজ্যখন হ'ল গুজৰাট। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৰাজীৱ গান্ধী নেশ্যনেল ইউথ ডেভেলপমেণ্ট ইনষ্টিটিউট ইজ লোকেটেড ইন হুইচ ষ্টেট? কোনখন ৰাজ্যত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় যুৱ বিকাশ প্ৰতিষ্ঠান অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। তামিলনাডু ৰাজ্যখনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় যুৱ বিকাশ প্ৰতিষ্ঠান অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনখন?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাখন হ'ল আৰাৱলী পৰ্বতমালা নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱেৰ ইজ দা হেডকোৱাৰ্টাৰ্ছ অফ ইণ্ডিয়ান ৰেলৱেজ লোকেটেড ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ দিল্লীত ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে ডিউৰিং হুজ টেনিয়ৰ ৱাজ দা ফাৰ্ষ্ট সেন্সাস কণ্ডাক্টেড ইন ইণ্ডিয়া কাৰ কাৰ্যকালত ভাৰতত প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1872 চনত লৰ্ড মেয়ৰ কাৰ্যকালত ভাৰতত প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে আফটাৰ হাউ মেনি ইয়াৰ্ছ ইজ এ সেন্সাস কণ্ডাক্টেড ইন ইণ্ডিয়া ভাৰতত কিমান বছৰৰ মূৰত লোকপিয়ল অনুষ্ঠিত হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতত প্ৰতি 10 বছৰৰ মূৰত লোকপিয়ল অনুষ্ঠিত হয় নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ অ মোৰ আপোনাৰ দেশ অফিচিয়েলি এডপ্টেড এজ দা ষ্টেট সং অফ আসাম কোন চনত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1927 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনত লক্ষ্মীনাথ বেজবৰুৱাৰ অ মোৰ আপোনাৰ দেশ গীতটিক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে which is the minimum age required to become a member of the Rajya Sabha ৰাজ্যসভাৰ প্ৰাৰ্থী হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ৰাজ্যসভাৰ প্ৰাৰ্থী হ'বলৈ ন্যূনতম বয়স 30 বছৰ হ'ব লাগে নেক্সট কোৱেশ্চনটো দিয়া আছে when was the planning commission formed পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1950 চনৰ 15 মাৰ্চ তাৰিখে পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে which commission replaced the planning commission পৰিকল্পনা আয়োগৰ ঠাইত কোনটো আয়োগক গ্ৰহণ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগক গ্ৰহণ কৰা হৈছিল আজিৰ ভিডিঅ'টোত এইখিনিয়ে প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই